নমস্কাৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰি অসম লাইভ 24 আৰম্ভ কৰা যাত্ৰাৰ আজি আন এটা দিন আৰু আজি আমি উপস্থিত হৈছোঁ ঐতিহাসিক গোৱালপাৰাৰ টুক্ৰেশ্বৰী দেৱালৰ সন্মুখত। প্ৰিয় দৰ্শক, আমি বাৰম্বাৰ কৈছোঁ যে জুবিন গাৰ্গৰ গাত, জুবিন গাৰ্গৰ দেহত এটা ঐশ্বৰিক শক্তি আছিল আৰু সেই ঐশ্বৰিক শক্তিটোৰ বাবেই জনতাই এতিয়া তেওঁক আচলতে পুজিবলৈ আৰম্ভ কৰিছে। আৰু যেতিয়া জনতাই ভগৱানক নিজস্ব শৈলীৰে আৰাধনা কৰে আৰু যি গীত মাতৰ জৰিয়তে তেখেতে ভগৱানক আৰাধনা কৰে, সেই গীত মাতৰ অন্য নাম হৈ পৰে প্ৰাৰ্থনা। আৰু জুবিন গাৰ্গক যদি সুৰৰ ঈশ্বৰ বুলি মানো, তেনেহ'লে আমি ভক্তসকলে আৰম্ভ কৰা এই মায়াবিনীৰ অন্য নাম হৈছে প্ৰাৰ্থনা। আৰু মায়াবিনী ৰাতিৰ বুকুত এই গীতটোৰ নামেৰেই আজিৰ আমাৰ অনুষ্ঠানৰ নাম হৈছে মায়াবিনী ৰাতিৰ বুকুত। সন্মুখত টুক্ৰেশ্বৰী দেৱালয় আছে। এগৰাকী ভগৱানক সন্মুখত ৰাখি আমি আন এগৰাকী ভগৱানৰ কথা আজিৰ দিনটোত চৰ্চা কৰিব লগা হৈছে। জুবিন গাৰ্গৰ ন্যায় বিচাৰি আমি যাত্ৰা আৰম্ভ কৰিবলগীয়া হৈছে আৰু ঐতিহাসিক গোৱালপাৰাবাসীয়েনো কিদৰে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে, জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যু সন্দৰ্ভত তেওঁলোকৰ মতামত অভিব্যক্তি কি, সেয়া জানিবলৈ আমি আজি আহি উপস্থিত হৈছোঁ গোৱালপাৰাত। আৰু গোৱালপাৰাবাসীৰ প্ৰথমেই মতামত ল'বলৈ যত্ন কৰিছোঁ। অকণমান আপোনাৰ কাষলৈ আহিছোঁ। জুবিনদাৰ মৃত্যুৰ 29টা দিন উকলি গ'ল, তাৰ পাছতো আমি জুবিনদাৰ ন্যায় বিচাৰি এইদৰে ঘূৰি ফুৰিবলগীয়া হৈছে। আপোনালোকে হেছটেগ ব্যৱহাৰ কৰিবলগীয়া হৈছে। এই গোটেই বিষয়টো সন্দৰ্ভত যোৱা 29টা দিনক লৈ আপোনাৰ অভিব্যক্তি আমি জানিব বিচাৰিছোঁ। হয়, আজি জুবিনদাৰ মৃত্যু হোৱা প্ৰায় এক মাহ সম্পূৰ্ণ হ'ল, কিন্তু এতিয়ালৈকে তেওঁৰ যিসমূহ তেওঁক ষড়যন্ত্ৰ কৰি আমি ইতিমধ্যে শুনিবলৈ পাইছিলোঁ, ষড়যন্ত্ৰ কৰি তেওঁক মৃত্যুবৰণ কৰালে, তেখেতসকলক এতিয়ালৈকে শাস্তি প্ৰদান নকৰিলে। চৰকাৰে যি আইন লগাই দিলে, সিহঁতক প্ৰচেছ লগাই দিলে। আজি এক মাহ মুকলি গ'ল, কিন্তু এতিয়ালৈকে সিহঁতৰ শাস্তি নাপালোঁ। আৰু কৈ আছে, চৰকাৰে যে কৈ আছে আজি 3 মাহ 4 মাহ এনেকুৱাকৈ প্ৰচেছ লগাই দি আছে। তাৰমানে কিমান সময়লৈকে এইটো চলিব এইটো আমি নাজানো। কিন্তু আমাৰ কথা হ'ল, আমাৰ ৰাইজৰ কথা হ'ল, আমি জুবিন অনুৰাগী। আমি এটা কথাই ক'ব বিচাৰোঁ যে অতি সোনকালে জুবিনদাৰ হত্যাকাৰীক অতি সোনকালে শাস্তি দিব লাগে আৰু ন্যায় প্ৰদান কৰিব লাগে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিনদাৰ ন্যায়ৰ প্ৰসংগ তেখেতে উত্থাপন কৰিছে আৰু আইনী প্ৰক্ৰিয়াৰ জৰিয়তে এটা সময় যিহেতু লাগিবই, সেইখিনি কথা ধুৰুপ। কিন্তু তাৰ মাজতো আমি যিহেতু অনুৰাগী, আমি যিহেতু জুবিনদাক সুৰৰ ভগৱান বুলি কৈ আমি নিজকে ভক্ত বুলি কৈছোঁ, গতিকে ভক্তসকলৰ মনত আক্ষেপ নিশ্চয়কৈ থাকিবই। আমাৰ সৈতে আমি বিভিন্নজন আছে, আমি সকলোৰে কাষলৈ যাম, কিন্তু এজন বিশিষ্ট ব্যক্তি আমাৰ সৈতে বহি আছে। প্ৰতিমা বৰুৱা পাণ্ডে বঁটা লাভ কৰা আচলতে বিশিষ্ট শিল্পী দীপক পাম ডাঙৰীয়া আমাৰ সৈতে আছে। আপুনি জুবিনদাৰ গোটেই মৃত্যুৰ প্ৰসংগটোক লৈ কি ক'ব বিচাৰিব, সেয়াটো আমি জানিমেই, কিন্তু এফাকি গীতো আপোনাৰ পৰা শুনিম। নমস্কাৰ। প্ৰায়তো জুবিন গাৰ্গৰ ওপৰত মোৰ এটা ক্ষোভ, কাৰণ মই জুবিন গাৰ্গক মই গৌৰৱ কৰোঁ, যাৰ কাৰণে অসমৰ গৌৰৱ শিল্পী। আৰু তেওঁৰ যিটো মধুৰতা কণ্ঠত, তেওঁ সম্ৰাট এজন কণ্ঠশিল্পী আছিলে। দুষ্কৃতিয়ে যি অন্যায়ভাৱে তেওঁক হত্যা কৰিলে, তাৰ সমান দুখ আৰু জাতিটোৰ কি গোটেই আমাৰ গোৱালপাৰা জিলাৰ কাৰণেও খুব ডাঙৰ এটা দুখ বুলি আমি প্ৰকাশ কৰিছোঁ। আৰু এইখিনিতে মই জুবিনে আমাৰ ৰাভা জনগোষ্ঠীৰ এটা লোককাহিনী গীতক তেওঁ খুব ভাল পাইছিল। তেওঁ প্ৰাণ দি পেলাই নিজেও গাইছিল। সেই গীত মই এটা কুলি মই গাই দি আছোঁ। পাঞ্চুনা দালাই মন্দারে না দালাই ওকাই দালাই পাকেয়ান তুক কৃঙিতা তুখুরছে গো মন্দাই। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আপোনাৰ সৈতে আকৌ কথা পাতিম। আৰু খুব ধুনীয়া আচলতে জুবিনদাই পাঞ্চনা এই গীতটোৰ জৰিয়তে সকলোৰে মন প্ৰাণ ৰুহি নিছিল। আৰু জুবিনদাৰ প্ৰতিটো সৃষ্টি এনেকুৱাই। প্ৰিয় দৰ্শক, আমি বাৰম্বাৰ উল্লেখ কৰিছোঁ, জুবিনদাক ভগৱানৰ সৈতে তুলনা কৰাৰ সমান্তৰালভাৱে আমি ক'ব লাগিব, জুবিনদাই কৈছিল যে মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই, মই মুক্ত বুলি কৈছিল। আৰু সেই যিটো বহিঃপ্ৰকাশ তেখেতে কল্পনা কৰা অসমখন তেখেতৰ মৃত্যুৰ পাছত আমি দেখিছোঁ। জুবিনদাই কল্পনা কৰা অসমখন জুবিনদাৰ সমাধিলৈ গ'লে আপুনি দেখিব, তাত যদি হিন্দুসকলে প্ৰাৰ্থনা আগবঢ়াইছে, হিন্দুসকলে যদি তাত চাকি বন্তি জ্বলাইছে, খ্ৰীষ্টানসকলে তাত মমবাতি জ্বলাই প্ৰে কৰা পৰিলক্ষিত হৈছে। গদক যিদৰে আচলতে আৰাধনা কৰা হয় তেনেদৰে আৰাধনা কৰিছে। ইছলাম মুছলমানসকলে তাত দোৱা কৰিছে। গতিকে জুবিনদাই যি ধৰণৰ সমাজখনৰ কল্পনা কৰিছিল, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে, সেই অসমখন ইতিমধ্যেই আমি দেখিবলৈ পাইছোঁ। মহিলাসকলৰ কাষলৈ অকণমান আহিব বিচাৰিছোঁ। মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ। জুবিনদাৰ মৃত্যুৰ আজি 29টা দিন, তাৰপিছতো
আমি ন্যায় বিচাৰি ঘূৰি ফুৰিছোঁ কি ক'ব বিচাৰিব কি ক'ম আৰু এয়া যাই মাৰিছে তাইক ফাঁচি দিব লাগে সেয়ে আমাৰ অনুৰোধ মহিলাসকলো ওলাই আহিছে মহিলাসকলে কালি আমাক কোকৰাঝাৰত কৈছিল যদি চৰকাৰ প্ৰশাসনে নোৱাৰে আমাক দি দিয়ক আমি মহিলাসকলে কি কৰিম আপোনালোকৰ দাবী কি হ'ব সেইটোৱে হ'ব আৰু কি হ'ব এই আৰু এয়ে বিচাৰোঁ আমি ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দুগৰাকী মহিলা আছে মই আপোনালোকৰ পৰা অকণমান জানিম জুবিন দাই পৰিৱৰ্তনৰ কথা কৈছিল আৰু জুবিন দাৰ মৃত্যুৰ পাছত গৰিমা বৌৰ শিৰৰ আপুনি যিদৰে আচলতে সেন্দুৰখিনি লৈ আছে গৰিমা বৌৰ সেই শিৰৰ সেন্দুৰখিনিতো আমি জুবিন দাক দেখা পাইছোঁ গতিকে আপুনি এগৰাকী মহিলা হিচাপে কি ক'ব গোটেই বিষয়টোক লৈ আচলতে জুবিনদাৰ যিটো মৃত্যু সেই মৃত্যুৰ হেৰিখিনি গৰিমা বৌৰ মানে শিৰৰ সেন্দুৰখিনি থাকিলে মানে আমাক বহুত সুখী অনুভৱ যেন হ'ব কাৰণ জুবিনদাই আমাৰ জীৱনৰ অন্তৰত এটা মুহূৰ্ত মানে কি ক'ম জুবিনদাই মানে এনেকুৱা এজন মানুহ আছিল যে মানে কোনো জুবিনদাই আচলতে এনেকুৱা এজন ভগৱান আছিলে জুবিনদাই মানে গৰিমা বৌ যিখিনি সেন্দুৰখিনি লৈ আছিল আমি অনুভৱ কৰিব পাৰোঁ মানে সুখী অনুভৱ কৰিব পাৰোঁ যে জুবিনদাই মৃত্যুৰ পিছত শিৰৰ সেন্দুৰখিনি যি লৈ আছে তাই আমি মানে সেইখিনি লৈ গৌৰৱ কৰিব পাৰোঁ তাৰপিছত জুবিনদাই যিহেতু আমাক অসমখন নহয় গোটেই বিশ্ব পৃথিৱীখনতে তাই গৌৰৱ এটা কৰি গৈছে গতিকে তাই আমাৰ জুবিনদাই নহয় তাই এজন ভগৱান আমি সেই ভগৱান হিচাপে তাক প্ৰাৰ্থনা কৰোঁ আমাক সকলোকে ঠিকে ৰাখক ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি কথা পাতি থাকিম আমি সকলোৰে কাষলৈ যাম সকলোৰে অভিব্যক্তি আমি ল'বলৈ চেষ্টা কৰিম অকণমান যদি উঠি দিয়া মোৰ সুবিধা হ'ব জুবিন দাই কল্পনা কৰা অসমখনত জুবিন দাৰ ন্যায় মানে আমি শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ শাস্তি সেয়াই নহয় জুবিন দাৰ সৃষ্টিৰ আজি আমি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ লৈ যাবলৈ কি কৰিম সেয়াও এটা প্ৰকৃতাৰ্থ ন্যায় তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী কস্তুৰী নাথ জুবিন দাক আমি চৰ্চা কৰিব লাগিব জুবিন দাক জীয়াই ৰাখিব লাগিব তুমি জুবিন দাৰ গীত গোৱানে গাওঁ কি গাবা এতিয়া ৰৈ ৰৈ বিনালে ছবিখনৰ গীত এটি গাবলৈ লৈছোঁ ঠিক আছে গোৱা মোৰ মন দুচকুত অসহায় কলহৰে মোৰ স্পৰ্শ মোৰ আকাশ আছে কেথৰে মোৰ মন মোৰ বুকুত লিখে কে আখৰে মোৰ মন মোৰ ছবি আকে কে হাতৰে মোৰ মন দুচকুত অসহায় কলহৰে মোৰ স্পৰ্শ মোৰ আকাশ আছে কেথৰে ধন্যবাদ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰিয় দৰ্শক আমি যি আচলতে শংকা ব্যক্ত কৰিছিলোঁ যে জুবিন দাক আমি কেনেদৰে জীয়াই ৰাখিম কিন্তু এই নতুন প্ৰজন্মটোৱে জুবিন দাক যিদৰে চৰ্চা কৰিছে আৰু সেই চৰ্চাৰ পিছত আচলতে আমি এই যি আচলতে আমি শংকাত ভুগিছিলোঁ জুবিন দাক কেনেকৈ জীয়াই ৰাখিম এই ধৰণৰ কথাবোৰ অমূলক এই প্ৰজন্মটোৱে জুবিন দাক জীয়াই ৰাখিব কাৰণ আপোনাৰ কাষলৈ আহিছোঁ সংবাদ সেৱী হিচাপে নহয় জুবিন দাৰ অনুৰাগী হিচাপে জানিব বিচাৰিছোঁ জুবিন দাৰ মৃত্যুৰ 29টা দিন আৰু তাৰ পাছৰ অভিব্যক্তি প্ৰথম কথা হ'ল যে আজি জুবিনদাৰ কাৰণ ন্যায়ৰ বাবে যিদৰে ধৰ্ণা হৈ আছে প্ৰতিবাদ হৈ আছে বা আপোনালোকে প্ৰগ্ৰাম কৰিছে আচলতে দুৰ্ভাগ্যজনক জুবিনদাৰ দৰে এগৰাকী শিল্পী বা এটা সত্তাক যে ন্যায়ৰ দাবীত আমি এনেদৰে প্ৰতিবাদ কৰিবলগীয়া হৈছে দুৰ্ভাগ্যজনক আৰু এতিয়া মানে অসমবাসীৰ খাওঁতে লওঁতে শুওঁতে আচলতে এটাই কথা ন্যায় লাগে আৰু কেতিয়া ন্যায় পাব তাক লৈ আচলতে গভীৰ প্ৰশ্ন এই মুহূৰ্তত কিন্তু ন্যায় লাগিবই অসমবাসী কেতিয়াও আচলতে মানি নলয় আৰু যদি ন্যায় দিয়াত ব্যৰ্থ হয় নিশ্চিতভাৱে অসমত ভৱিষ্যত কি হ'ব সেয়া সকলোৱে জানে কিন্তু ন্যায়ৰ দাবীত এতিয়া আপোনালোকে প্ৰগ্ৰাম কৰিছে গোৱালপাৰাবাসীও ওলাই আহিছে ন্যায় লাগে জুবিন দাক ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক আমি অনুষ্ঠানৰ আৰম্ভণিতে উল্লেখ কৰিছিলোঁ জুবিন দাক আমি শতিকাৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া বুলি কৈছোঁ জুবিন দাক আমি ভগৱানৰ সৈতে তুলনা কৰিছোঁ জুবিন দা প্ৰকৃতিৰ সৈতে সম্পৃক্ত হৈ থকা সেই মানুহজনৰ মৃত্যুৰ পাছত যি ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ল সেয়াৰ কথা কৈছোঁ সেয়া আমি দেখুৱাইছোঁ আৰু তাৰ পাছত 29টা দিন উকলি যোৱাৰ পাছত জুবিন দাৰ ন্যায় দাবী কৰিছোঁ ইয়াতকৈ চৰম দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে আপোনাৰ কাষলৈ আহিছোঁ জুবিন দাৰ মৃত্যুৰ 29টা দিন তাৰ পাছতো ন্যায় বিচাৰি যাত্ৰা কৰিবলগীয়া হৈছে ন্যায় বিচাৰি হেছটেগ ব্যৱহাৰ কৰিবলগীয়া হৈছে ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে কোনে আৰক্ষীৰ লাঠি চালনাৰো বলি হৈছে গতিকে গোটেই বিষয়টো সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি আচলতে এইটো সঁচাকৈ এটা দুৰ্ভাগ্যজনক ইতিমধ্যে অসমৰ
বিভিন্ন প্ৰান্তত ভাৰতৰ বিভিন্ন প্ৰান্তত বিশ্বৰ বিভিন্ন প্ৰান্তত জুবিন গাৰ্গৰ ন্যায় বিচাৰি যিটো ৰাজপথত ওলাবলগীয়া হৈছে ডেকাসকলৰ মানে বুকু পাতি দিবলগীয়া হৈছে নিজৰ গুলি খাবলৈ এইটো সঁচাকৈ দুৰ্ভাগ্যজনক আৰু এই ন্যায় কেতিয়ালৈ এইটো এতিয়া ৰাইজৰ মাজত এটা প্ৰশ্নবোধক হৈ থিয় হৈ আছে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আপোনাৰ কাষলৈ অকণমান আহিব বিচাৰিছোঁ জুবিনদাৰ ন্যায় বিচাৰি কৰা এই যাত্ৰাৰ আজি কেইবাটাও দিন উকলি গ'ল আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈকে গৈছোঁ সকলোৱে উল্লেখ কৰিছে যে জুবিনদাৰ ন্যায় খুব ক্ষিপ্ৰতাৰে সৈতে লাগে খুব কম দিনৰ ভিতৰত লাগে আপুনি কি ক'ব নহয় চাওক এনেকুৱা এজন ব্যক্তিত্ব আমাৰ মাজৰ পৰা হেৰাই গ'ল তেখেতে বহু প্ৰজন্মক বহুত শিক্ষা দিলে মই এজন সংগীত শিল্পী হিচাপে যেতিয়াৰ পৰা মই গাবলৈ আৰম্ভ কৰিলোঁ তেতিয়া তেখেতৰ গানে অনুকৰণ কৰিছোঁ বেলেগৰ গানো গাইছোঁ মই ভূপেনদাৰ গানো গাইছোঁ বাট তেওঁৰ গীতে বেলেগ এটা আমেজ দিয়ে আৰু মানে আনন্দ দিয়ে মনত তো তেনেকুৱা ব্যক্তি এজন এনেকৈ হেৰাই যাব বুলি ভাবিব পৰা নাই তো গতিকে তেখেতৰ মৃত্যুৰ আচল ৰহস্য কি আমিও ক'ব নোৱাৰোঁ এতিয়াও গম পোৱা নাই তো চৰকাৰক অনুৰোধ জনাইছোঁ সেই ৰহস্যটো ফাদিল কৰক আৰু যদি তেনেকৈ যেনেকৈ আমি দেখি আছোঁ এতিয়া তেনেকুৱাই হয় তেতিয়াহ'লে আমাক তেখেতৰ ন্যায়টো লাগিবই দোষীবিলাকে শাস্তি পাওক খুব সোনকালে ক্ষিপ্ৰতৰভাৱেই দোষী মানে সাব্যস্ত হৈ পেলাই তেওঁলোকে শাস্তি পাওক আমি তাকেই কামনা কৰিছোঁ অকণমান যদি গীত শুনিব পাৰোঁ জুবিনদাৰ সৃষ্টি তেখেতৰ পুৰণি গীত এটি গাইছোঁ মানে কেনেকুৱা আৰু মনত তেওঁতো সদায় থাকে আৰু মনৰ নিজান জোনাক আছিলে তোমাৰ মৰমৰ সুবাসনি লৈ হঠাতে শুকালে পোহৰৰ ফুলনি নীলিমাৰ মাজতো আছা যে তুমি নাহিবা বেদনা হৈ বুকু ভৰা এতিয়া তেখেত মানে তেনেকুৱা এটা বেদনা দি আছে আৰু মন চন ভাল নালাগে গান গাবলৈও ভাল লগা নাই এতিয়া যেতিয়ালৈকে জাষ্টিছটো নাপাম হয়তো এনেকুৱাই থাকিব মনটো গতিকে জাষ্টিছ লাগে আৰু সোনকালে খুব সোনকালে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ জুবিনদা কায়িকভাৱেহে আমাৰ মাজত নাই কিন্তু প্ৰতিগৰাকী অসমীয়াৰ অন্তৰাত্মাৰ সৈতে এগৰাকী জুবিন গাৰ্গ সম্পৃক্ত হৈ থাকিব আমি আৰু যথেষ্ট সংখ্যক লোক আছে আমি সকলোৰে সৈতে কথা পাতিম অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ জুবিনদাৰ মৃত্যুৰ আজি 29টা দিন উকলিল কাইলৈ যেতিয়া দৰ্শকে অনুষ্ঠানটো চাব 30টা দিন অৰ্থাৎ এমাহ উকলি যাব তাৰপিছতো জুবিনদাৰ ন্যায় বিচাৰি আমি ঘূৰি ফুৰিবলগীয়া হৈছে ৰাজপথলৈ ওলাই আহিছে জুবিন অনুৰাগী গতিকে গোটেই বিষয়টোক লৈ আপুনি কি ক'ব গোটেই বিষয়টোতো ইতিমধ্যে কৈছে আমাৰ 2-4জন শ্ৰোতা যে মানে সেইটো দুৰ্ভাগ্যজনক অসমীয়া জাতিৰ কাৰণে আৰু অসমীয়া জাতি আচলতে সংগ্ৰাম কৰি মানে গোটেইখিনি এতিয়া মানে পাবলগীয়া হৈছে আৰু বিশেষকৈ আজিৰ তাৰিখত জুবিনৰ ন্যায় বিচাৰিব লগা হৈছে সেইটো আমাৰ কাৰণে বৰ দুৰ্ভাগ্যজনক কথা আৰু দ্বিতীয় কথাটো হ'ল আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব মই এটা বুলিয়ে ভাবোঁ সেইটো হ'ল তেওঁ অতি সোনকালে মানে আমাৰ অসমৰ এই মানে যিজন আমাৰ মানে বুকুৰ কলিজা বুলি আমি সকলোৱে কৈছোঁ যাক আমি মানে হাৰ্থ বুলি কৈছোঁ সেইজনৰ আমাক মানে ন্যায় লাগে এতিয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা বাই ইতিমধ্যে কৈছে যে অসম এতিয়া দুৰাৰোগ্য ৰোগত আক্ৰান্ত আৰু এই দুৰাৰোগ্যৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ ঔষধ হৈছে জুবিনদাৰ ন্যায় গতিকে জুবিনদাৰ ন্যায় বিচাৰি আমি যাত্ৰা আৰম্ভ কৰিছোঁ আমি এটা বিৰতিৰো সময় হৈছে বিৰতিৰ পূৰ্বে বাইদেউ আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈকে গৈছোঁ জুবিনদাৰ ন্যায় দাবী কৰি এতিয়াও সকলোৰে চকুত চকুলো এতিয়াও বহুতে নিশা ভাত খাব নোৱাৰে শুব নোৱাৰে আৰু আমিও সংবাদসেৱী হিচাপে আমি যিদিনাৰ পৰা এই খবৰটো পাইছিলোঁ তাৰপিছৰ পৰা আমাৰ যি এটা পৰিৱেশ সৃষ্টি হ'ল তাৰপিছত আচলতে আজিও আমিও কেতিয়াবা কান্দো গতিকে আপুনিও জুবিনদাৰ এগৰাকী অনুৰাগী হিচাপে কি ক'ব বিচাৰিব প্ৰথমে হয় যেতিয়াই মানে 19 ছেপ্টেম্বৰ আজিৰ পৰা 29 দিন আগতে খবৰটো শুনিলোঁ তেতিয়া মানে আমি সহজভাৱে মানি ল'ব পৰা নাই যে জুবিনদাৰ এনেকুৱাকৈ অসমৰ বাহিৰত এখন বিদেশত তেওঁ এনেকুৱাকৈ মৃত্যুবৰণ কৰিব পাৰে গতিকে আমি সেয়া মৃত্যু আমি সহজভাৱে মানি নলওঁ কেতিয়াও আৰু আজি ইমান দিন উকলি গ'ল তেওঁৰ কোনো কিন্তু আমি এতিয়ালৈকে তেওঁ ন্যায় নাপালে আমাৰ গোটেই অসমবাসী আজি চকুলো টুকিছে একমাত্ৰ আমাৰ জুবিন হিয়াৰ আমঠু আমাৰ আবেগ আমাৰ অনুভূতি জুবিনদাৰ কাৰণে ন্যায় বিচাৰি গতিকে মই বিচাৰোঁ আৰু এগৰাকী গায়িকা হিচাপে যে আমাক ন্যায় লাগে জুবিনদাই যাতে ন্যায় পায় আৰু আমাৰ গোটেই অসমবাসী ৰাইজ আমি সদায় এক হৈ আছোঁ আৰু এক হৈ থাকিম
আমি গীতৰ মাজেৰে জুবিন দাক জীয়াই ৰাখিম যিহেতু আপুনিও সংগীত চৰ্চা কৰে গতিকে এটা গীত এফাকি অকণমান শুনিব বিচাৰিছোঁ এটি জুবিনদাৰ গীত গাইছোঁ মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা মোৰ কবিতাৰ ছন্দ গানৰ সুৰ বুজিবা তুমি সিদিনা যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা ধন্যবাদ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জুবিন দা নথকাৰ অনুভৱ এতিয়া আচলতে মৰ্মে মৰ্মে অসমীয়া জাতিয়ে উপলব্ধি কৰিছে জুবিন দাৰ নথকাৰ অনুভৱ ইমান ভয়ংকৰ ইমান ভয়াৱহ হ'ব বুলি জুবিন দাই জীৱিত কালতেই কৈছিল আৰু সেইবাবে জুবিন দাই কৈছিল মই বলিউড এৰি আহিলোঁ মই অসমীয়াৰ সৈতে জীয়াব বিচাৰোঁ মানুহৰ সৈতে থাকিব বিচাৰোঁ আৰু মই যিদিনা মোৰ মৃত্যু হ'ব সেইদিনা অসমত কি পৰিৱেশৰ সৃষ্টি হ'ব তেওঁ আগতেই কৈ গৈছিল আৰু তেওঁ যিদৰে কৈ থৈ গৈছিল ঠিক তেনেদৰে বৰ্তমান অসমখন এতিয়া হিয়া ঢাকুৰি এতিয়াও কান্দিছে আজি 29টা দিন উকলি গ'ল অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ গোটেই বিষয়টোক লৈ প্ৰতিক্ৰিয়া জানিম যদি আপুনি কবিতা এটাও এফাকি গাব বিচাৰে গাব পাৰিব হয় নিশ্চয় আচলতে ঘটনাটো এনেকুৱা হৈছে বৰ্তমান সময়ত জুবিনদাৰ কাৰণে ন্যায় বিচৰাটোৱে খুবেই এটা ডাঙৰ প্ৰশ্নবোধক চিন এটা হৈ পৰিছে আৰু বৰ্তমান সময়ত আচলতে জুবিনদাৰ ন্যায়ৰ কথাটো ঊৰ্ধত থাকিব লাগিছিলে কিন্তু ঊৰ্ধত আছে ৰাজনীতি সকলোৱে জুবিনদাক লৈ পেলাই ৰাজনীতি কৰি আছে সকলোৱে নিজক সন্মুখত আনিব বিচাৰিছে নায়ক হ'ব বিচাৰিছে সকলোৱে গতিকে আৰু এটা কথা যদি সোধে যে ভগৱান দেখিছেনে নাই মই কওঁ এতিয়া মই ক'ম আগতে হয়তো কৈছিলোঁ যে ভগৱান আমি দেখা নাই কিন্তু এতিয়া মই ক'ম যে ভগৱান দেখিছোঁ হয় জুবিন গাৰ্গ তেখেতে ভগৱান হে গতিকে আৰু এটা কথা কওঁ যে জুবিন দা প্ৰকৃতিৰ মানুহ আছিলে আৰু তেখেতক আমি জীয়াই ৰাখিব লাগিব গীতৰ মাজেৰে কিন্তু লগতে আমি প্ৰকৃতিৰ ফালেও চাব লাগিব কাৰণ যিহেতু গছ গছনি ভাল পাইছিলে তেখেতে আৰু যিহেতু জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে ধুনীয়াকৈ একেলগে জীয়াই থকাটো বিচাৰিছিলে গতিকে তেখেতৰ সপোনৰ অসমখন আমি গঢ় দিব লাগিব আৰু আমি তেতিয়াহে জুবিন দাক আচলতে জীয়াই ৰাখিব পাৰিম তেখেতৰ যি আদৰ্শ আছিলে সেই আদৰ্শখিনি আমি জীয়াই ৰাখিব পাৰিম তেনেকৈ প্ৰকৃতিক ভাল পাই বা জাতিভেদ সেইবোৰ নাৰাখি পেলাই সেইটোৱে তেনেকৈ আগবঢ়াই লৈ যাব লাগিব আচলতে জুবিন দাক জীয়াই ৰাখিবৰ কাৰণে গতিকে জুবিনদাৰ এটি কবিতা তেখেতে লিখা এটা কবিতা আছিলে মই চাই পেলাই কৈ দিছোঁ বাৰু কবিতাৰ শিৰোনাম ৱাটাৰ মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি তহঁতে বুজি নাপাবি মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি তহঁতে বুজি নাপাবি মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ সাগৰৰ পৰা নদীলৈ ঘূৰিও আহিব পাৰোঁ মাথো মোৰ ৰং সলনি হ'ব পানীৰ সোৱাদ সলনি হ'ব পাৰে পাৰে এৰি থৈ যাম অকল বালি বালি আৰু বালি বালি বৰ হিংস্ৰ ঠাণ্ডাত শুকাই নিব তোৰ তেজ গৰমত উখহাই দিব তোৰ দুভৰি খোজকাঢ়িব পাৰ যদি আহিবি মই চুমা খাম তোৰ ৰক্তাক্ত দুভৰিত বি ৱাটাৰ বি ছেভলেছ থেংক ইউ ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে জুবিনদাৰ প্ৰতিটো কবিতা জুবিনদাৰ প্ৰতিটো গীত আমি বুজি পাবলৈও অকণমান আচলতে আমাৰ অকণমান দিগদাৰ হয় যি ধৰণে জুবিনদাই কথাবোৰ চিন্তা কৰিছিল যি ধৰণে জুবিনদাই কথাবোৰ ভাবিছিল আকাশখন গাত ল'ম বুলি কৈছিল সাগৰৰ তলিত শুবৰ মন বুলি কৈছিল আৰু সাগৰৰ তলিত শুবলৈ মন থকা মানুহজনে সঁচাকৈয়ে সাগৰৰ তলিত যোৱা 19 ছেপ্টেম্বৰত শুলে আৰু কোনোদিন ঘূৰি নহাৰ বাটেৰে মানুহজন ক'ৰবালৈ গুচি গ'ল কিন্তু মানুহজন আমাৰ মাজতে আছে মানুহজনক আমি জীয়াই ৰাখিম বিভিন্নজন আছে আমি সকলোৰে সৈতে অকণমান কথা পাতিবলৈ যত্ন কৰিম মনৰ অনুভৱখিনি জানিবলৈ চেষ্টা কৰিম জুবিনদাৰ মৃত্যুৰ পাছৰ এই 29টা দিন অসম যথেষ্ট কষ্টত আছে আমাৰ কষ্ট হৈছে আপোনালোকৰো কষ্ট হৈছে গতিকে 29টা দিন কেনেদৰে পাৰ কৰিলে বা জুবিনদাৰ বৰ্তমান ন্যায়ক লৈ যি ধৰণৰ প্ৰসংগ উত্থাপন হৈ আছে এইসমূহক লৈ আপুনি কি ক'ব পোনপ্ৰথমে আচলতে ক'ব বিচাৰোঁ যে জুবিন দা কেতিয়াও মৃত্যু হ'ব নোৱাৰে জুবিন দা এতিয়াও আমাৰ মাজত জীয়াই আছে কিন্তু জুবিন দাক হত্যা কৰিলে এটা চক্ৰই হত্যা কৰিলে এই চক্ৰটোক পুলিয়ে পখালি উভালিব লগা লগতে সেই চক্ৰটোক চাৰত জীৱন ইয়াত ৰাখিব লাগে জেলত ৰাখিব লাগে লগতে যিসকলে বিশেষকৈ শ্যামকানু মহন্ত সিদ্ধাৰ্থৰ দৰে ব্যক্তিক ফাঁচি দিব লাগে যদি ফাঁচি দিব নালাগে যদি ফাঁচি দিব নোৱাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ন্যায়ালয়ে ফাঁচি দিব লাগে আমাৰ হাতত দিব লাগে আমাৰ ৰাইজৰ হাতত দিব লাগে
আমাৰ হিয়াৰ আমঠু আমাৰ আমাৰ হাৰ্টথ্ৰব তেখেতক আজি এনেকৈ মৃত্যু ঘটনা এনেকুৱা হত্যা কৰা কাণ্ড আমি কেতিয়া সহ্য নকৰোঁ। অনতুবি ইতিমধ্যে সমগ্ৰ অসমতে আন্দোলন চলিছে, প্ৰতিবাদ চলি আছে। এই প্ৰতিবাদ কৰা লোকসকলক ইতিমধ্যে দেখা পাইছে আপোনালোকে, এই অসম চৰকাৰে গুলিয়াইছে, জেলত দিছে, NSA লগাইছে। এনেকুৱা কাৰোবাৰ হয় নেকি কেতিয়াবা? চাইছে নেকি কেতিয়াবা কোনো জগত? আজি ডাবল ইঞ্জিনৰ চৰকাৰ, আজি বিশ্বগুৰু আমাৰ বিশ্বগুৰু ক'ত গ'ল? আজি কিয় CBI ইনকুৱাৰী দিব নোৱাৰিলে? CID খাদ্য থাকিলে CID কেতিয়াবা জাষ্টিছ দিব পাৰিব নেকি? ইনকুৱাৰী কৰিব পাৰিব নেকি? বিশ্বাস হয় নেকি আপোনাক? এতিয়ালৈকে আমাৰ যি প্লেচ অফ অকাৰেঞ্চত যাব নোৱাৰিলে। এনেকুৱা কথাবিলাক মুখ্যমন্ত্ৰী ডাঙৰ গুৰুত্ব সহকাৰে কিয় নলয়? আমাৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিয়ক, এটাই স্পষ্ট কথা, নহ'লে আমি কেতিয়াও ক্ষান্ত নাথাকোঁ। আচলতে সেইখিনিয়ে কথা। আৰু আমি অসম লাইভ 24ৰেও প্ৰথম দিনটোতে জুবিনদাৰ মৃত্যুৰ আচলতে অসমলৈ অহাৰ পাছতেই আমি 3খনকৈ আন্তঃৰাষ্ট্ৰীয় আইনৰ কথা কৈছিলোঁ। MLATৰ অধীনতেই বৰ্তমান আচলতে তদন্ত প্ৰক্ৰিয়াটো চলিব বুলি ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীয়ে আমাৰ আগত অৱগত কৰিছে। অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিনদাৰ মৃত্যুৰ 29টা দিন পাৰ হ'ল, কাইলৈ এমহীয়া আচলতে পালন কৰিব লাগিব, কাইলৈ এমাহ হ'ব। গতিকে এই গোটেই দিনকেইটাক আপোনাৰ অভিব্যক্তি কি? হয়, আচলতে আজি কঙালী বিহু। আচলতে অসমীয়া জাতিটোৱে কেতিয়াও ইমান কঙাল অনুভৱ কৰা নাছিল। আজি এই কঙালী বিহুৰ অসমীয়া জাতিয়ে প্ৰথমবাৰৰ বাবে জুবিন গাৰ্গক হেৰুৱাই যিটো আমি কঙাল অনুভৱ কৰিছোঁ, তাৰ লগে লগে আমি এটা কথা ক'ব বিচাৰিছোঁ, আচলতে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যিটো সংগ্ৰাম কৰিছোঁ, আচলতে ইতিমধ্যে বহুজনে কৈছে এই কথাটোৱে আচলতে দুৰ্ভাগ্যজনক। আচলতে মই যুৱ প্ৰজন্মৰ এজন প্ৰতিনিধি হিচাপে মই জুবিন গাৰ্গৰ পৰিয়াললৈ ক্ষমা বিচাৰিছোঁ এই কাৰণেই, কাৰণ জুবিন গাৰ্গে অসমীয়া জাতিটোক বিশ্বৰ বুকুৰ এটা জীয়া জাতি হিচাপে পৰিচয় কৰালে, কিন্তু আজি 29টা দিন পাৰ হ'লে আমি জুবিন গাৰ্গক ন্যায় দিব পৰা নাই। গতিকে এই কথাষাৰৰ বাবে আচলতে আমি গৰিমা শইকীয়া গাৰ্গৰ লগতেই তেখেতৰ পৰিয়ালৰ বৰ্গৰ ওচৰত আমি ক্ষমা বিচাৰি দিব লাগিব। দ্বিতীয় কথা হ'ল জুবিন গাৰ্গক লৈ ৰাজনীতি বন্ধ কৰিব লাগিব। আজি আমি বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ বক্তব্য শুনিছোঁ, আমি তেওঁলোকক আহ্বান জনাইছোঁ আপোনালোকে ৰাজনীতি বন্ধ কৰক। ইতিমধ্যে আমি আলোচনা কৰিব লাগে কি? আলোচনা কৰিব লাগে আমি জুবিন গাৰ্গে কেতিয়া ন্যায় পাব, জুডিচিয়াৰী ইনকুৱাৰী আৰম্ভ কেতিয়া হ'ব, শেষ কেতিয়া হ'ব। কিন্তু আমি কি পাতিছোঁ, টক শ্ব'ত কি পাতিছোঁ, আমাৰ মাজত কি কথা বতৰা চলিছে? চামকানু মহন্ত কাৰ লগত ভিডিঅ' কলিং কৰিছে, কাৰ গাৰ্লফ্ৰেণ্ডে ক'ত গৈছে, কাৰ ঘৈণীয়েকে কাৰ, এইবোৰ কথা আমি শুনিব নিবিচাৰোঁ। ইয়াৰ জৰিয়তে আমি স্পষ্ট বাৰ্তা দিব বিচাৰিছোঁ জুবিন গাৰ্গলৈ অনাগত দিনত কোনো ৰাজনীতি নচলিব। আৰু ইয়াৰ সমান্তৰালকৈ আমি SIT লৈ আহ্বান জনাইছোঁ, অসম চৰকাৰলৈ আহ্বান জনাইছোঁ, আপোনালোকে যিখন চাৰ্জশ্বিট দিব সেই চাৰ্জশ্বিটখন কটকটীয়া হ'ব লাগিব, যাতে আইনৰ সুৰুঙালৈ কোনো দোষীয়ে মুক্ত বিচৰণ কৰিব নোৱাৰে, সেই কথা গুৰুত্ব দিব লাগিব। আৰু এটা কথা স্পষ্টভাৱে জনাব বিচাৰিছোঁ, জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে অসমীয়া ৰাইজে শান্ত নাথাকে। আৰু যিহেতু ডাবল ইঞ্জিনৰ চৰকাৰ আৰু বিভিন্নজনে ক'ব বিচাৰিছে নিজকে জুবিন গাৰ্গৰ লগত তুলনা কৰিব বিচাৰিছে, এটা কথা স্পষ্টভাৱে জনাব বিচাৰিছোঁ, জুবিন গাৰ্গৰ লগত কোনে তুলনা নকৰিব। জুবিন গাৰ্গ সদায় একক আৰু অনন্য। গতিকে ইয়াৰ জৰিয়তে অসম লাইভ 24ৰ জৰিয়তে পুনৰবাৰ জনাব বিচাৰিছোঁ জুবিন গাৰ্গে ন্যায় পাব লাগিব, নহ'লে কিন্তু বিজেপি চৰকাৰখনে চৰম প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিন কোনো হ'ব নোৱাৰে, সেইবোৰ মিছা কথা। অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিন দাবিহীন এই 29টা দিন কি ক'ব? হয়, জাষ্টিছ ফৰ জুবিন গাৰ্গ। আচলতে জুবিন গাৰ্গ কি আছিল, জুবিন গাৰ্গ কি, গতিকে এতিয়া ক'বলৈ দৰকাৰ নাই। জুবিন গাৰ্গৰ সম্পৰ্কে আমি জানো, জুবিন গাৰ্গ আমাৰ প্ৰাণৰ শিল্পী, আমাৰ প্ৰাণৰ মানে এটা অংশ। গতিকে জুবিন গাৰ্গ নোহোৱাৰ কাৰণে আমাৰ কি অৱস্থা হৈ আছে গোটেই ৰাইজে দেখিছে, চৰকাৰেও দেখিছে, সকলোৱে দেখিছে। এতিয়া কথাটো হ'ল, এতিয়া জুবিন গাৰ্গৰ এই আকস্মিক মৃত্যু, যি অস্বাভাৱিক মৃত্যু, এই মৃত্যুৰ লগত কোন জড়িত হৈ আছে, পৰোক্ষই হওক বা প্ৰত্যক্ষভাৱে হওক, কোনো ইয়াতে হাৰি যাব নালাগে। চৰকাৰে মানে সুৰুঙা নথকাকৈ মানে এই যিটো মানে কি কয় বিচাৰ তদন্ত কৰি পেলাই যিকোনো মানে এই ব্যক্তি য'ত মানে ইয়াতে প্ৰত্যক্ষই হওক বা পৰোক্ষই হওক জড়িত আছে, তেওঁলোকক মানে চৰম মানে শাস্তি দিব লাগে, সেইটো আমাৰ দাবী। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰিয় দৰ্শক, আপোনালোকে ইতিমধ্যে অনুভৱ কৰিছে জুবিন দা নথকাৰ এই দিনকেইটা। আমি কেতিয়াবা আচলতে আমাৰ অন্তৰ ভাগিছে, আমি জুবিন দাৰ গীত এটা শুনিছোঁ, আমি সুখত আচলতে জুবিন দাৰ গীত এটা শুনিছোঁ, বিষাদত জুবিন দাৰ গীত। আমি অকণমান সময়ৰ বাবে ব্যথিত হৈছোঁ, আমাৰ মনবোৰ ভাগি পৰিছে। জুবিন দাৰ গীত এটাই আমাক আহ্লাদিত কৰিছে, পুনৰ উজ্জীৱিত কৰিছে। আপোনাৰ কাষলৈ আহিছোঁ, আমি পোনে পোনে এটি গীত শুনিব বিচাৰিম। গুপুতে গুপুতে অকলে এৰি থৈ ক'তেনো থাকা গৈ তুমি, হিয়াৰে কোণতে অশ্ৰু বাগৰে এতিয়া নীৰৱৈ তুমি, জ্বলি জ্বলি জীৱনত শুই শুই সপোনত এতিয়া এন ধাৰকে লোৱা সাৱতি, চকু মেলা
হাৰ পোৱা মোলে চোৱা আকৌ এবাৰ মোৰ হোৱা মোক লোৱা আকৌ এবাৰ মোৰ হোৱা মোক লোৱা জুবিন দা তুমি শুই উঠা ইয়াকে বিচাৰিছোঁ আৰু জনসাধাৰণে যেনেকৈ প্ৰতিবাদ কৰি আছে জুবিন দাৰ কাৰণে এদিন পাবই দেৰি হ'ব ন্যায়টো দেৰি হৈছে বাৰু কিন্তু জুবিন দা নিজেই নিজৰ ন্যায় ল'ব এদিন মোৰ বিশ্বাস জয় জুবিন দা ধন্যবাদ জ্ঞাপন কৰিছোঁ জুবিন দাক ন্যায় কোনেও দিব নালাগে জুবিন দাই ন্যায় নিজেই পাব মহিলাগৰাকীয়ে মন্তব্য কৰিছে অকণমান আপোনাৰ কাষলৈ আহিছোঁ জুবিন দাবিহীন 29টা দিন ৰাজ্যৰ সকলো প্ৰান্তত সকলো স্তৰৰ জনতাই প্ৰতিবাদ সাব্যস্ত কৰিছে সকলো স্তৰৰ জনতাই জুবিন দাৰ ন্যায় বিচাৰিছে জুবিন দা সকলোৰে আছিল VVIPৰো আছিল VIPৰো আছিল দৰিদ্ৰ নিচলাজনৰো আছিল গতিকে সৰ্বস্তৰৰ জনতা আজি ৰাজপথলৈ ওলাই আহিছে নিশ্চয় অসম লাইভ 24 আজি আমাৰ এই টুক্ৰেশ্বৰী দেৱালয় প্ৰাংগণত যি অনুষ্ঠান আয়োজন কৰিছে মই এই মন্দিৰ কমিটিৰ সভাপতি হিচাপে ইয়াত উপবিষ্ট হোৱা আমাৰ গোৱালপাৰাৰ বিশিষ্ট শিল্পী বিশিষ্ট কবি সাহিত্যিক লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰব্বীসকল সকলো ধৰ্ম জাতি নিৰ্বিশেষে ইয়াত একত্ৰিত হৈছে আৰু কিয় একত্ৰিত হৈছোঁ আমি মানে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি মৃত্যু অনাকাংক্ষিত মৃত্যু তাৰ এটা ন্যায় বিচাৰিছোঁ আৰু এই ক্ষেত্ৰত আমি চৰকাৰৰ তৰফৰ পৰা যি ধৰণে পদক্ষেপ হৈছে সেইটো আমাৰ লাহে লাহে সন্দেহৰ আৱৰ্তত সোমাই গৈ আছে আৰু ইতিমধ্যে আমি বিগত দিনৰ যিটো SI জন্মনি ৰাভাৰ ন্যায়ৰ ক্ষেত্ৰত চৰকাৰে যি ধৰণৰ ভূমিকা লৈছে সেই ক্ষেত্ৰতে আমাৰ এটা সন্দেহ আছে এতিয়া আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত যি ধৰণে ভূমিকা ল'বলৈ লৈছে এতিয়া লাহে লাহে এটা দুখৰ হৈ যাব ধৰিছে সেই কাৰণে এতিয়া আমাৰ অসমীয়াৰ প্ৰতিগৰাকী অসমীয়াৰ প্ৰাণত এটা ব্যথা এটা আৰম্ভ হৈছে জানোচা আমি ইয়াৰ ন্যায় নাপাম নেকি গতিকে মই চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী কৰজৰে মানে আহ্বান জনাইছোঁ আমি ৰাজনীতিৰ ঊৰ্ধত এই ন্যায়টো দিব লাগিব নহ'লে অনাগত দিনত অসমীয়া জাতিটো মানে আইনৰ প্ৰতি সম্পূৰ্ণ বিশ্বাসটো আস্থাটো হেৰাই যাব ধন্যবাদ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰিয় দৰ্শক খন্তেক সময়ৰ আগতেহে আচলতে অসমখন এনেকুৱা এটা পৰ্যায়ত বৰ্তমান গুচি গৈছে আজি তিনি বিহুৰ অন্যতম কাতি বিহু কিন্তু কাতি বিহুত আচলতে কঙালী বিহু বুলি কোৱা হয় তেখেতে উল্লেখ কৰাৰ দৰে আজিৰ দিনটোত অসমে যেনেকুৱা এটা কঙাল পৰিৱেশৰ আচলতে মনোভাৱ মনত ৰাখিব লগা হৈছে ইয়াৰ পূৰ্বে এনেকুৱা ধৰণৰ হোৱা নাছিল অসমীয়াই একমাত্ৰ জাতি যি কঙালীকো উদযাপন কৰিব পাৰে আৰু সেইবাবে আমি টকা পইচা নথকা দিনতো কাতি বিহু উদযাপন কৰোঁ সেয়া অসমীয়াই ভাৰতৰ অন্যান্য ৰাজ্যসমূহৰ জনতাক দেখুৱাই থৈছে কিন্তু এইবাৰ আমি পৰা নাই কাৰণ এইবাৰ আমাৰ মাজত জুবিন দা নাই আপোনাৰ কাষলৈ আহিছোঁ আচলতে অসমবাসীৰ কাৰণে অতি দুৰ্ভাগ্যজনক কথা যে জুবিন গাৰ্গৰ দৰে ব্যক্তি এগৰাকীৰো আমি ন্যায় বিচাৰি আন্দোলন কৰিব লগা হৈছে ৰাজপথত নামিবলগীয়া হৈছে এইটো অসমীয়া হিচাপে আমি মানে নিজকে দুৰ্ভাগ্যজনক বুলি ভাবিছোঁ কাৰণ যিগৰাকী ব্যক্তি অসমৰ হাত থৰপ সকলো প্ৰজন্মই জুবিন গাৰ্গক মানি লৈছে গতিকে সেই ক্ষেত্ৰত জুবিন গাৰ্গৰ নিচিনা ব্যক্তি এগৰাকী ন্যায় বিচাৰি এনেকৈ আন্দোলন কৰাটো আপোনালোকেও আজি এনেকৈ গোৱালপাৰালৈ আহি এই ধৰণে মানুহৰ মতামত লোৱা কথাটো অতি দুৰ্ভাগ্যজনক কথা গতিকে চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'ব লাগে আৰু সকলো বস্তু ৰাজনীতিৰ আওতাত হ'ব নালাগে ৰাজনীতিৰ ঊৰ্ধত গৈও বহু কাম কৰিব পাৰি গতিকে চৰকাৰখনে এই ক্ষেত্ৰত ৰাজনীতিৰ ঊৰ্ধত গৈ জুবিন গাৰ্গৰ ন্যায় দিব লাগে আৰু ন্যায় নোপোৱালৈকে অসমীয়া ৰাইজ শান্ত নহয় আৰু যিহেতু মানে চৰকাৰী পক্ষবিলাকে আমি দেখিছোঁ যে বিভিন্ন মানে কথা বতৰা কৈ মেলি বস্তুটো ডাইভাৰ্ট কৰাৰ এটা চেষ্টা চলা যেন আমি অনুভৱ কৰিছোঁ আৰু আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ যে মানে চৰকাৰখনে হয়তো জুবিন গাৰ্গৰ সত্তাটোকে ভালকৈ অনুভৱ কৰা নাই নেকি যাৰ কাৰণে এই ধৰণৰ তুলুঙা মন্তব্য কিছুমান তুলুঙা কথা কিছুমান কৈ পেলাই যিটো মানে ব্যৱস্থা ন্যায় ব্যৱস্থা সেই ব্যৱস্থাটোকে মানে ভেঙুচালি কৰা যেন আমি অনুভৱ কৰিছোঁ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাজনীতি নচলিব আৰু সেইবাবে জুবিন দাই কৈ থৈ গৈছিল পলিটিক্স নকৰিবা বন্ধ এজনী আছে তোমাৰ পৰিচয়টো নমস্কাৰ মোৰ নাম দৃষ্টিদীপা শিৱম দৃষ্টি এতিয়া গীত এটা শুনাব লাগিব কি শুনাবা নিতাল নিশা ঠিক আছে নিতাল নিশাৰ আজি বাজে কি গহীন গান উৰি যাব খোজে মোৰ আকলো দাগ প্ৰাণ উৰি যাব খোজে মোৰ আকল
আজি বাজে কি গহীন গান উৰি যাব খোজে মোৰ সকলো দাস প্ৰাণ উৰি যাব খোজে মোৰ সকলো দাস প্ৰাণ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিনদাৰ গীতটোৰ সৈতে খুব একাত্ম হৈ আচলতে তাই গীতটো গাইছে। অকণমান আপোনাৰ কাষলৈ আহিছোঁ, অকণমান থিয় হৈ দিলে সুবিধা হয়। জুবিনদাৰ মৃত্যুৰ পিছৰ 29টা দিন আমিও ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ঘূৰিছোঁ, আপোনালোকেও এতিয়াও ন্যায় দাবী কৰি আছে। আজিৰ দিনটোত কি ক'ব বিচাৰিম? আজিৰ দিনটোত নিশ্চিতভাৱে মই সমগ্ৰ বিশ্ববাসীৰ দৰে মই ক'ম যে জুবিনদাৰ ন্যায় লাগে। তাৰ মাজতে জুবিনদাৰ আমি চবেই জানো যে জুবিনদা সৃষ্টি হৈছিল শিল্পী হিচাপে, কিন্তু সমগ্ৰ বিশ্বৰ বুকুত জুবিনদাৰ পৰিচয় এতিয়া অকল শিল্পী সত্তা হৈ থকা নাই, তেওঁ শিল্পীৰ ঊৰ্ধত। তেওঁৰ জ্ঞান গৰিমা তেওঁ সমগ্ৰ দৃষ্টিভংগীৰে চাব লগা হ'লে তেওঁক আমি আমাৰ শ্ৰদ্ধাৰ শংকৰদেৱৰ লগত তুলনা কৰিব লাগিব। আৰু আমি অসমবাসীয়ে এতিয়া আমি এটাই চিন্তা কৰিব লাগিব যে আমি যেনেকৈ শংকৰদেৱক আমি চাৰিওপিনৰ পৰা পুজিছোঁ, জুবিনদাকো আমি তেনেকৈয়ে পুজি আমি আমাৰ নৱপ্ৰজন্ম, আমাৰ প্ৰজন্ম, আমাৰ আহিবলগীয়া সমগ্ৰ বংশধৰবিলাকে শংকৰদেৱৰ নিচিনাকৈ জুবিনদাক সদায় স্মৰণ কৰি থাকিব লাগিব, সদায় আমি পুজি থাকিব লাগিব, সদায় আমি আমাৰ সত্তাত ৰাখিব লাগিব। আৰু মই চৰকাৰক আহ্বান জনাম, জুবিনদা ভগৱান। আজি আপোনালোকে যিমানেই যেনেকৈ নকৰক কিয় জুবিনদাৰ মৃত্যুক যদিও আপোনালোকে ক'ৰবাত নহয় ক'ৰবাত ইফাল সিফাল কৰি পেলাই তেওঁৰ ন্যায় দিয়াত পলম কৰিছে, কিন্তু তেওঁ যিহেতু ভগৱান, তেওঁ এদিন ন্যায় পাবই, সেয়া আমাৰ কাম্য আৰু আমি সেইখিনিলৈ আশাবাদী। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যেই আচলতে ডিজিটেলি যি আমি হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰম্ভ কৰিছিলোঁ, সেই ডিজিটেল যিটো আন্দোলন আছিল, সেই আন্দোলনে এতিয়া বিশ্বৰ কোনো নেতা, কোনো শিল্পী বা কোনো এজন বিশেষ লোকৰ মৃত্যুত ডিজিটেলি কৰা যুদ্ধৰ শীৰ্ষত বৰ্তমান অতিক্ৰম কৰিছে। আপোনাৰ কাষলৈ আহিছোঁ, জুবিনদাবিহীন 29টা দিন। আজি কাতি বিহু, কিন্তু অনুষ্ঠান যেতিয়া চাব আচলতে কাইলৈ দিনটোত ৰাইজে চাব, গতিকে এমাহ সম্পূৰ্ণ হ'ব জুবিনদাৰ মৃত্যুৰ। গতিকে আজি কাতি বিহুৰ দিনটোতো আমাৰ অসমীয়াৰ মনত কোনো ধৰণৰ উৎসাহ উদ্দীপনা পূৰ্বৰ দৰে নাই, কাৰণ আমাৰ মাজত জুবিনদা নাই। গোটেই বিষয়টোক লৈ আপুনি কি ক'ব? আচলতে এটা কথাত হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ। দুৰ্ভাগ্যজনক কথা যে অসম আৰু অসমীয়াৰ প্ৰাণ জুবিন গাৰ্গ, ইয়াৰ আমোটো তেখেতৰ ন্যায়ৰ বাবে আজি ৰাজপথত নামিব লগা হৈছে। স্বয়ং এজন ভগৱানৰ অৱতাৰৰ কাৰণে আজি ৰাজপথত নামিব লগা হৈছে যে এই যিখন নাটক, এই নাটকখন বন্ধ কৰিব লাগে। কাৰণ আজি তাৰিখত 29 দিন, 3 দিন 4 দিনত আচলতে সম্পূৰ্ণ সমাপ্ত কৰিব পাৰে, কাৰণ ৰাষ্ট্ৰ আৰু ৰাজ্যত এখন শক্তিশালী চৰকাৰ আছে। চৰকাৰ থকা স্বত্তেও আজি কামখিনি সঠিকভাৱে কৰিব পৰা নাই। ইয়াত ষড়যন্ত্ৰ চলি আছে। এই ষড়যন্ত্ৰবিলাক বাদ দি আচলতে আমাৰ অসম আৰু অসমীয়াৰ হিয়াৰ আমুঠক ন্যায় লাগে, ভগৱানৰ ন্যায় লাগে, এইখিনি আৰু। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেই একেটাই প্ৰশ্ন আপোনাৰ প্ৰতিও, জুবিনদাবিহীন 29টা দিন, তাৰপাছতো ন্যায় বিচাৰি ঘূৰি ফুৰিব লগা হৈছে। চাওক, জুবিনদাই আমাক চিধা কথা ক'বলৈ শিকাইছে। গতিকে আমি যুৱ প্ৰজন্মৰ অসমবাসীয়ে বাৰম্বাৰ কৈছিলোঁ যে CBI তদন্ত ঘোষণা কৰক, কিন্তু তেওঁলোকে কি কৰিলে, SIT ঘোষণা কৰিলে। আৰু SIT আণ্ডাৰত যে কামখিনি কি হৈছে সকলোৱে জ্ঞাত। এতিয়া SITয়ে সম্পূৰ্ণ কথাখিনি গাপ দিয়াৰ কাৰণে বিভিন্ন ষড়যন্ত্ৰ ৰচি আছে, আৰু ইয়াৰ মেৰপাকত আজি বিভিন্ন ধৰণে আমি অসমবাসীয়ে পৰিবলগীয়া হৈছে। আজি দেখা গৈছে যে য'ত ঘটনা সংঘটিত হৈছে, ছিংগাপুৰত কোনো এটা টীম এতিয়ালৈকে যোৱা নাই। য'ত সাধাৰণ আমাৰ গোৱালপাৰাত যদি কিবা এটা ঘটনা ঘটে, আপুনি যদি গুৱাহাটীত কেছ দিয়ে, গুৱাহাটীৱালা কিন্তু কেছ নলয়, তেতিয়া পুলিচে ক'ব কি নাই, গোৱালপাৰাৰ ঘটনা গোৱালপাৰাত দিয়ক। তেনে ক্ষেত্ৰত আজি ছিংগাপুৰৰ ঘটনা ঘটিল, তাতে আজিলৈকে কোনো ধৰণৰ তদন্ত এটা আমাৰ টীমো নগ'ল, একো নগ'ল। কি ধৰণে SITয়ে কামবিলাক কৰি যায়, আমি ৰাইজে যাক সন্দেহ কৰে তেওঁলোকে আটক কৰি তেওঁলোকে পোষ্ট কৰে। এনেকৈ যদি কৰিব বিচাৰে তেনেকৈ আমি ন্যায় পাম। গতিকে জুবিনদাৰ ন্যায় ক্ষেত্ৰত সম্পূৰ্ণভাৱে এটা ভেঙুচালি কৰা আমাৰ পৰিলক্ষিত হৈছে। গতিকে এই সম্পূৰ্ণ ভেঙুচালি বাদ দিব লাগিব। আজি বাক্সা যিটো ঘটনা সংঘটিত হ'ল, এই ঘটনা ক্ষেত্ৰত কিন্তু সম্পূৰ্ণভাৱে চৰকাৰ আৰু প্ৰশাসন দায়ী, কাৰণ তাত তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা কৰা নাছিল, ৰাইজক বুজোৱাৰ কোনো চেষ্টা কৰা নাছিল। তাত আজি দেখা গৈছে যে আজি দুজনকৈ মানুহ গুলিবিদ্ধ হ'বলগীয়া হ'ল। গতিকে দেখা গৈছে যে সম্পূৰ্ণ এখন নাটক ৰচা হৈছে। এই নাটকখন কিন্তু নচলিব। অসমবাসীয়ে সকলো নাটক বুজি পায়। আমি এটা কথাই ক'ম যে পলিটিক্স নকৰিবা বন্ধু, আপোনাক পলিটিক্স বাদ দিয়ক। আৰু এই সম্পূৰ্ণ ক্ষেত্ৰত জুবিনদাই ন্যায় পোৱাৰ কাৰণে সৰ্বোচ্চ প্ৰকাৰে যিমান দূৰলৈকে যাব লাগে অসম চৰকাৰে যাওক, আৰু প্ৰশাসন যাওক, আৰু CBI তদন্ত ঘোষণা কৰি এই ক্ষেত্ৰত এটা সিদ্ধান্ত, এটা আমাক ৰাইজক যাতে ন্যায় দিব পাৰে, তাৰ কাৰণে এটা ডাঙৰ এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা কিন্তু আমি কিন্তু সাধাৰণ বহি নাথাকিম। কাৰণ আজি দেখা গৈছে আজি সামান্য যদি ড্ৰাগছ বেপাৰী হয়, তেওঁলোকক আজি কিন্তু এনকাউণ্টাৰ কৰা হয়। সাধাৰণ ধৰ্ষণকাৰী এটা হ'লে তেওঁৰ ঘৰ বলুজানি ভাঙি দিয়া হয়। আজি বলুজানিতে কি হ'ল, বলুজানিতে আজি কিয় কৰা নহয়? আজি জুবিনদাৰ ঘৰত য'ত অভিযুক্তৰ ঘৰত আজি তেওঁলোকে
তেওঁলোকে চিল কৰিছিল তাতে কিন্তু আকৌ আজি দেখা গৈছে যে তাতে তেওঁৰ অভিযুক্তৰ ৱাইফে ৰাতি গৈ তালা ভাঙি শুব পাৰে গতিকে এইবিলাক কথা ৰাইজে বুজি পাইছে গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আপুনি এইবিলাক ভেঙুচলি বাদ দি অতি শীঘ্ৰে আমি জুবিনদাক ন্যায় দিয়াৰ কাৰণে কি পৰীক্ষা কৰিবলৈ তেওঁক কৰিবলৈ আমি আহ্বান জনাইছোঁ অন্য কিন্তু অসমবাসী ৰাইজ এটা সময় কিন্তু ৰাজপথত ওলাই আহিব তেতিয়া কিন্তু ডাঙৰ এটা ঘটনা ঘটিলে সকলোকে যাই কিন্তু আমাৰ গৃহমন্ত্ৰী গৃহ বিভাগে দায়ী হ'ব এইটো ক্ষেত্ৰত ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জুবিনদাৰ এই ঘটনাটোৰে জড়িত কেওটা অপৰাধীক যদি গুলিয়াই ৰাজহুৱাভাৱেও আচলতে হত্যা কৰে আমি জুবিন গাৰ্গক বিচাৰি নাপাম বা ঘূৰি নাহে সেইটোৱে হৈছে জাতিটোৰ বাবে আটাইতকৈ দুৰ্ভাগ্যজনক ঘটনা নতুন প্ৰজন্মৰ এগৰাকী হিচাপে জুবিনদাৰ মৃত্যুৰ আজি 29টা দিন আপুনি কি ক'ব জুবিনদা নাইকিয়া হোৱাৰ এমাহ খবৰ হ'ল আমাৰ ঘৰৰ মানুহজন নাইকিয়া হৈ গ'ল সদৌ অসমবাসীৰ বাবে ভগৱান সদৃশ মানুহজন নাইকিয়া হৈ গ'ল গতিকে আমি ন্যায় বিচাৰি আছোঁ তো মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত মোৰ এটাই অনুৰোধ আপুনি আমাৰ প্ৰতিনিধি হয় যেনেকৈ জুবিনদা যদি আমাৰ ঘৰৰ মানুহ হয় আপোনাৰো নিশ্চয় ঘৰৰ মানুহ হয় তো প্ৰত্যেকজন ৰাজনৈতিক নেতাক মই সুধিব বিচাৰিছোঁ ঘৰৰ মানুহজনৰ লগত আপোনালোকে ৰাজনীতি কিয় কৰি আছে কি কাৰণে ৰাজনীতি কৰি আছে আমাক ন্যায় লাগিব আপোনালোকে আমাক ন্যায় দিবই লাগিব ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক ৰাজ্যৰ প্ৰতিটো স্তৰৰ জনতাৰ এটাই দাবী যে জুবিন গাৰ্গৰ ন্যায় ইয়াৰ পূৰ্বে উল্লেখ কৰাৰ দৰেই অসমৰ প্ৰতিটো স্তৰৰ জনতা এতিয়া দুৰাৰোগ্যত আক্ৰান্ত আৰু জুবিনদাৰ ন্যায় নোপোৱালৈকে এই মনৰ ভিতৰত উমি জ্বলি থকা যিকুৰা জুই সেই জুইকুৰা কিন্তু ভয়ংকৰ ৰূপত আগ্ৰাসিত হ'ব আপোনাৰ কাষলৈ আহিছোঁ জুবিনদাবিহীন 29টা দিন আমি গোটেই অসমবাসী ম্ৰিয়মান হৈ আছোঁ আমি অত্যন্ত দুখ পাইছোঁ যে এই ন্যায় প্ৰক্ৰিয়াটো ইমান লেহেমীয়া হৈছে আমি প্ৰথম অৱস্থাতেই গম পালোঁ যে তেওঁলোকে যি ধৰণে বাতৰিবিলাক প্ৰথমতে মৃত্যুৰ বাতৰিবিলাক প্ৰচাৰ কৰিলে সেইবিলাকতে তেওঁলোকৰ যিটো কাৰচাজি সেইবিলাক আমি ইতিমধ্যে অনুভৱ কৰিছোঁ আৰু ইতিমধ্যে আমি জনতাই এইটো কথা অনুভৱ কৰিছোঁ যে কোনবিলাক মানুহ দুখী এই কথাবিলাক স্পষ্ট হৈছে এতিয়া যিমানেই যি নকৰক SIT কৰক বা CBI কৰক তদন্ত কৰক এই তদন্তবিলাক ইমান লেহেমীয়া হোৱাৰ কোনো যুক্তি নাছিলে আমি আশা কৰিছোঁ তেওঁলোকৰ যি কামবিলাক সোনকালে কৰি শেষ কৰক আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়কো মই অনুৰোধ জনাইছোঁ তেওঁ যাতে এই দিশত বিশেষ খেলি মেলিবিলাক সৃষ্টি নকৰি বৰ সহজভাৱে এটা উপায় উলিয়াওক যিসকলৰ আদৰ্শ জুবিন গাৰ্গৰ লগত নিমিলে তেওঁলোকে যদি জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰে বুলি কয় সেইটোতো গ্ৰহণ কৰিবলগীয়া কথা নহয় যিয়ে নহওক আমি আশা ৰাখিছোঁ আমাৰ এটাই কথা ন্যায় আমি ল'মেই ৰাইজে ন্যায় ল'বই আৰু এই ক্ষেত্ৰত যিসকলে ন্যায় দিবলগীয়া আছে তেওঁলোকে যাতে উচিত ব্যৱস্থা লয় অন্য ধৰণৰ ব্যৱস্থা নলয় ঠিক আছে কৃপণালী যাতে নকৰে সেই কথা তেওঁ উল্লেখ কৰিছে আপোনাৰ কাষলৈ আহিছোঁ জুবিনদাবিহীন আমি 29টা দিন আজিও ন্যায় বিচাৰি ঘূৰি ফুৰিব লগা হৈছে আচলতে দুৰ্ভাগ্যজনক আমি ইয়াত বহিব লগা হৈছে এটি ভগৱানৰ ঠাইত আন এজন ভগৱানৰ ন্যায় বিচাৰি আমি ইয়াত সকলোৱে একগোট হ'ব লগা হৈছে আচলতে আমি এনেকুৱা এখন ৰাজ্যত বাস কৰোঁ য'ত হত্যাকাৰীয়ে VIP ট্ৰিটমেণ্ট পায় য'ত দুৰ্ভগীয়া পৰিয়ালে কোনো ন্যায় নাপায় গতিকে আমি কৈছোঁ যে এই আমাৰ মহান শিল্পীগৰাকীয়ে যদি ন্যায় নাপায় তেনেহ'লে আমি অসমবাসী আমি সদৌ অসম ছাত্ৰ সন্থা বা গোৱালপাৰা জিলা ছাত্ৰ সন্থা আমি সকলোৱে মিলি জংগী আন্দোলন ষ্টাৰ্ট কৰি দিম আমি আৰু লগতে ন্যায় পাবই লাগিব বাকী আৰু জয় জুবিনদা জয় জুবিনদা জয় জুবিনদা জয় জুবিনদা জয় জুবিনদা ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুৰাগীসকলৰ অভিভক্তি এনেকুৱাই আচলতে সকলো স্তৰৰ জনতাই ন্যায় বিচাৰিছে আমিও ন্যায় বিচাৰি ঘূৰি ফুৰিছোঁ আপোনালোকেও আচলতে বয়সৰ কোনো চিন্তাব এতিয়া নাই সৰুৰ পৰা আৰম্ভ কৰি ডাঙৰলৈকে সকলোৱে জুবিনদাৰ ন্যায় বিচাৰি ঘূৰি ফুৰিছে প্ৰথমতে অসম লাইভে জুবিন গাৰ্গ ন্যায় বিচাৰি যি প্ৰচাৰ অভিযান চলাইছে তাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ 2 নম্বৰ কথাটো হ'ল যে জুবিন গাৰ্গক হত্যা কৰা বুলি আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক হত্যা কৰা বুলি কৈছে আৰু হত্যাকাৰী হিচাপে তেওঁলোক কেছো পঞ্জীয়ন কৰিছে এতিয়া মুখ্যমন্ত্ৰীৰ দায়িত্ব হ'ল যে হত্যাকাৰীসকলক যাতে দৃষ্টান্তমূলক শাস্তি দিব লাগে সেইটো হ'ল মুখ্যমন্ত্ৰীৰ দায়িত্ব 2 নম্বৰ কথা হৈছে কি যে জুবিন গাৰ্গৰ যিখিনি সম্পত্তি লুণ্ঠন কৰিছে সেই লুণ্ঠন কৰা ব্যক্তিসকলৰ সম্পত্তিখিনি আনি জুবিন গাৰ্গৰ পৰিয়ালক সমজাই দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ কেৱল সেইটোৱে নহয় যে যিখিনি সম্পত্তি লুণ্ঠন কৰিছে তেওঁলোকৰ পৰিয়ালক দিয়াৰ ব্যৱস্থা কৰক 2 নম্বৰ কথা হৈছে কি যে আজি বাক্সা জিলাত যিটো ঘটনা ঘটিছে যে এই বাক্সা জিলাৰ ঘটনাটোত যে আমি কৈছোঁ ৰাজনীতি কৰিব নালাগে কিন্তু তাতে তেওঁলোকে কি কৰিছে যে জুবিন গাৰ্গক তেওঁলোকে ন্যায় বিচাৰি তাতে প্ৰতিবাদ কৰিছে পুলিচে লাঠিচালনা কৰিল তাতে 2টা গুলি খাল
আৰু তাত তেওঁলোকে হিন্দু মুছলমান কৰা আৰম্ভ কৰিছে যিটো আপোনাৰ জুবিন গাৰ্গে কৈছে যে মোৰ জাতি নাই কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই য'ত তেওঁ আপোনাৰ 11 ক্লাছত থাকাতে তেওঁ লুগুণ ছিঙি পেলাইছিল তেওঁ কৈছে মোৰ কোনো জাত পাত নাই সেই ক্ষেত্ৰত এই ধৰণৰ ৰাজনীতি হাটো কোনো মধ্যে বিচৰা নাই গতিকে এই ৰাজনীতি বিচাৰে আজি জুবিন গাৰ্গৰ হৈ প্ৰতিবাদ কৰাৰ কাৰণে আজি ভিক্টৰ দাস অজয় ফুকনক আজি NSAত গ্ৰেপ্তাৰ কৰি থৈছে তেওঁলোকক আজি লাঠি চাঠি দুজন এতিয়া হস্পিটেলত আছে গতিকে এই ধৰণৰ কাৰবাৰ কিয় চলি আছে গতিকে আমি বিচাৰিছোঁ যে জুবিন গাৰ্গৰ হত্যা যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে আৰু সেইমতে ধাৰাটো তেওঁলোকে বহাই দিছে গতিকে চৰকাৰৰ দায়িত্ব হ'ল এই হত্যাকাৰীবিলাকক বিচাৰি কঠোৰ শাস্তি দিয়াৰ ঠিক আছে আমিও দাবী উত্থাপন কৰিছোঁ কঠোৰ শাস্তি প্ৰদান কৰক সকলোৱে কৈছে ন্যায় দাবী কৰিছে এটি যদি গীত অকণমান শুনিব পৰা আপোনালোকে গীত মই গাম প্ৰথমতে মই অসম লাইভ 24লৈ ধন্যবাদ জনাইছোঁ সাগৰখনৰ বিষয় লৈ ইমান ক'বলগীয়া আমাৰ নায়েই তো আমাৰ জুবিন দা আছিল সাগৰ নহয় মহাসাগৰ তো মহাসাগৰৰ ভিতৰত মণি মুকুতা সকলোৱে থাকে আমি জানোৱে তো গতিকে মই এই দুই এদিনত এটা ছ'চিয়েল মিডিয়াত দেখি পাইছোঁ যে আমিও জুবিন অনুৰাগী আমিও জুবিনক ভাল পাওঁ এইটো লাজৰ বিষয় কোনোবাই লিখিছে শাসকীয় পক্ষৰে কোনোবাই লিখিছে মই দেখিছোঁ আৰু মাজতে দেখিলোঁ যে 10% জুবিন অনুৰাগী মোৰ হয় লাজ নালাগে ক'বলৈ জুবিন অনুৰাগী কাৰো নহয় জুবিন অনুৰাগী অকল জুবিনদাৰে হয় সেইখিনি ইয়াৰ পৰাই মানে এই টুক্ৰেশ্বৰী মন্দিৰৰ পদূলিৰ সন্মুখৰ পৰাই ক'লোঁ জুবিনদাৰ অনুৰাগী অকল আমিয়ে হয় অসমবাসী হয় বিশ্ববাসী হয় কাৰো নহয় জুবিনদাৰ বাহিৰে তো এইখিনিয়ে মই এতিয়া একলি গাব বিচাৰিছোঁ সপোন ৰঙৰ জীৱন তুমি আকৌ এবাৰ আহিবানে সপোন ৰঙৰ জীৱন তুমি আকৌ এবাৰ আহিবানে নিশা মোক জগাবলে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া হৈছে আৱেগ আৰু আৱেগতে সকলোৰে আচলতে গীত ওলায় অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ এটি কবিতা পোনে সময় একদম কম জুবিনদাৰ মৃত্যুৰ পিছতে কবিতাটি লিখিছিলোঁ আৰু তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ কবিতাৰ শিৰোনাম জুবিনদা উভতি আহিছে উশাবোৰ কেতিয়াবা ছুটি হয় অৰ্ধসাহিত আকাশৰ কলাত নীলবৰণৰ শংখ এটাই প্ৰেমিক তৰাক সোধে তোমাৰ খবৰ কেনে এমুঠি তৰাৰ টোপনি ভাঙিব খোজা সুবৰ্ণ সূৰ্য এটা ঢপলিয়াই আহে আকাশ ফৰকাল হয় এন্ধাৰবোৰ আঁতৰি আহে তৰাবোৰ ৰ'দ হয় ৰ'দৰ ফুল ফুলে এপাহ ৰ'দে বৰষুণে তিয়াই ৰ'দ কাচলিৰ শৈশৱ কৈশোৰ দেউদি আহে তেওঁ সাগৰীয় শংখই মাতে উতনোৱা যৌৱনে আবিৰ খেলে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব সুন্দৰ আচলতে অভিব্যক্তি আপোনাৰ কাষলৈ আহিছোঁ আমি এটি গীত শুনিম সময় যিহেতু কমি আহিছে গতিকে পোনে পোনে আমি গীতটো শুনিবলৈ যত্ন কৰিম প্ৰথমতে তেখেতক শ্ৰদ্ধাঞ্জলি জনাই আৰু ন্যায় বিচাৰি মই এটা সৰুকৈ তেওঁৰ কলি গাবলৈ চেষ্টা কৰিছোঁ প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন পাহৰা গীতৰ সুৰে আহি পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ এগৰাকী নৱপ্ৰজন্মৰ আচলতে কিশোৰী আমাৰ সৈতে আছে ছাত্ৰী এগৰাকী আছে আপোনাৰ প্ৰথমে পৰিচয়টো জানিম আৰু এটি গীত শুনিব বিচাৰিম হয় নমস্কাৰ মোৰ নাম শ্ৰী এলিজা নাথ আচলতে জুবিনদালৈ শ্ৰদ্ধা জনাই গীত এটি গাম তাৰ আগতে ক'ব বিচাৰিছোঁ যে আজি জুবিনদা নোহোৱা হোৱা প্ৰায় এমাহ সম্পূৰ্ণ হ'ল অহাকালি এমাহ সম্পূৰ্ণ হ'ব গতিকে আমি অতি সোনকালেই
জুবিনদাৰ মৃত্যুৰ তদন্ত বিচাৰোঁ, ন্যায় বিচাৰোঁ। আমি সকলোৱে ন্যায় পাব লাগে, সেয়াই বিচাৰোঁ। আচলতে জুবিন গাৰ্গ নামৰ সত্তাটোক আমি কেতিয়াও হেৰাই যাব দিব নোৱাৰোঁ। তেখেতৰ গানৰ মাজেৰে, কৰ্মৰাজিৰ মাজেৰে তেখেতক আমি সদায় জীয়াই ৰাখিব লাগিব। মই এটি গীত গাবলৈ লৈছোঁ। উভতি চোৱা ধূলি অৰিবাতে, ধূলি হৈ হৈ উৰিব জীৱনী, উজুতি খোৱা উচুপনিবোৰে ছবি হৈ হৈ কবহি কাহিনী, সময়ৰে সুতি সুততে সুহুৰি, সুৰুঙাৰে সৰকি সুঁৱৰি, উভতি চোৱা ধূলি অৰিবাতে, ধূলি হৈ হৈ উৰিব জীৱনী, উজুতি খোৱা উচুপনিবোৰে ছবি হৈ হৈ কবহি কাহিনী। ধন্যবাদ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। আমি অনুষ্ঠান সামৰিম, তাৰ পূৰ্বে আপুনি কিবা শুনালেও শুনাব পাৰে, ক'লেও ক'ব পাৰিব। নমস্কাৰ। জুবিনদাৰ আমাৰ প্ৰাণৰ শিল্পী আছিল। তেখেতৰ গান আমি জন্মৰ পৰাই এতিয়ালৈকে শুনি আছোঁ, আৰু এনেকৈ হঠাতে খবৰটো অহাৰ পিছৰ পৰা আমি মানি ল'ব পৰা নাই। সেয়েহে আমি জুবিনদাৰ ন্যায় বিচাৰিছোঁ, আৰু এইটোৱে অনুৰোধ যে জুবিনদাৰ ন্যায় পাব লাগে। সেই চেগতে মই এটি মোৰ লিখিত কবিতাৰে তেওঁৰ মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। কবিতাটোৰ শিৰোনাম তুমি আকৌ এবাৰ উভতি আহিবা। হঠাৎ সিদিনা অসহনীয় কথাটো শুনি বুকুখন থৰথৰে কঁপি উঠিছে। ছ'চিয়েল মিডিয়া আৰু চৌপাশে অকল তোমাৰ বতৰা, জোনাক আকাশ শৰত সোধা কৰি আহিছে তোমাৰ সেই অশুভ কথাটি। আজিও মানি ল'ব পৰা নাই প্ৰত্যেক অসমীয়াই বুকু উদং। তুমিহীনতাৰ যন্ত্ৰণাই বিচাৰি ফুৰিছে তোমাৰ অন্তিম যাত্ৰাৰ বহুতো অস্বাভাৱিক কথা। আৱেগত প্ৰত্যেকজন অসমীয়াৰ বুকু খহি খহি পৰিছে। তোমাৰ কণ্ঠ, তোমাৰ কথা, তোমাৰ সহজ সৰল মনৰ মৰমত আজি সমগ্ৰ বিশ্ব হতাশ। তোমাৰ কথাটো নুশুনালৈকে সকলো ঠিকেই আছিল, কিন্তু আজি দুচকুত অপাৰ বিস্ময়। আজি অসমৰ সেমেকা দিনৰ মৌন দুপৰীয়া, প্ৰত্যেক অসমীয়াৰ মন মগজুত তোমাক হেৰুৱাৰ বেদনা। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব চমুকৈ আপোনাৰ পৰা জানিব বিচাৰিছোঁ। জুবিন গাৰ্গ কোন? ৯৯% মানুহে জুবিন গাৰ্গ কোন সকলোৱে গম পায়। এটা শিশুৰ পৰা, অন্তৰৰ পৰা তেওঁলোকে জুবিন গাৰ্গৰ গান শুনিয়ে পৰিচয় পাইছে জুবিন গাৰ্গ কোন। বাকী এই নৰপিশাচকেইটাই জুবিন গাৰ্গ তেওঁ কোন, তেওঁৰ আচলতে পৰিচয় কি, তেওঁৰ গোটেই জগতখনৰ কাৰণে কি সৃষ্টি কৰি আছিল, সেই নৰপিশাচকেইটাই অকণমানো বুজি নাপালে। তেওঁলোকে এই ছিংগাপুৰলৈ লৈ গৈ তেওঁক চিৰদিনৰ কাৰণে আমাৰ মাজৰ বুকুৰ পৰা হেৰাই গুচাই গ'ল। গতিকে জুবিন গাৰ্গক এই নৰপিশাচকেইটাক যাতে উপযুক্ত শাস্তি পায়। ঠিক আছে, সেই শাস্তি আমি দাবী কৰিছোঁ। খুব চমুকৈ আপোনাৰ পৰা জানিব বিচাৰিম, খুব চমুকৈ। মই এজন যুৱ প্ৰজন্ম হিচাপে কেৱল এটাই মাত্ৰ কথা ক'ব বিচাৰিছোঁ আজিৰ এই অসম টমিটোৰ যোগেদি, যে অসমৰ সৰ্বত্ৰ প্ৰতিজন মানুহে, প্ৰতিটো ক্ষেত্ৰৰ মানুহে, প্ৰতিটো নেতা পালি নেতা ৰাজনীতি বাদ দি কেৱল আৰু কেৱল জুবিন দাক ন্যায় লাগে, অন্যথা কিন্তু অসম একদম উলট পালট হৈ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শক, মায়াবিনী ৰাতিৰ বুকুৰ পৰা মই সুমন্ত মাধৱ বৰাই বিদায় লৈছোঁ। গোৱালপাৰাবাসীয়েও একেমুখে কৈছে যে জুবিন দাৰ ন্যায় আমাক লাগিব, আৰু জুবিন দা সদায় অমৰ হৈ থাকিব। আমি সকলোৱে সমস্বৰে মায়াবিনী গাম, আৰু আজিৰ অনুষ্ঠানৰ পৰা বিদায় ল'ম। ঠিক আছে, আমি সকলোৱে গাম একেলগে। ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি ইয়াৰ কোণত, তুমি যে মোৰ শুকান মনত নিয়ৰৰে নামি অহা মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সৈতে বহু যুগৰে নাচো, বহু যুগৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ
বিনি ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ কোণত